পোনপ্ৰথমে আজি 21 জুন, আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পোনপ্ৰথমে সমূহ অসমবাসীক আমি শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছো। আজি 21 জুন তাৰিখে আজিৰ পৰা 12 বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ বিশ্বই আজিৰ দিনটো যোগ দিৱস হিচাপে পালন কৰাৰ বাবে সকলোৱে আচলতে একমত হৈছিলে, আৰু তেতিয়াৰ পৰাই 2014 চনৰ পৰাই আজিৰ দিনটো যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বান, এই আহ্বান কেৱল ভাৰতবৰ্ষতে নহয় বা কেৱল অসমতে নহয়, সমগ্ৰ বিশ্বতে আজি যোগ দিৱস পালন হৈছে। গতিকে অসমৰ বা ভাৰতবৰ্ষৰ যি এক বিশ্ব যাত্ৰা, গতিকে বিশ্ব যাত্ৰাৰ এক যোগ দিৱসে এক উল্লেখনীয় ভূমিকা বা উল্লেখনীয় দিশ সামৰি ল'ব। গতিকে আমি সকলো অসমবাসী ৰাইজক নিৰোগী হৈ থকাৰ কামনা কৰিলো। দ্বিতীয়তে আন এটা বিষয়ত আমি আজি ক'ব বিচাৰিছো যে আমি সকলোৱে জানো যে যোৱা 20 জুন তাৰিখে ইউৰোপীয়ন ইউনিয়নৰ ভাৰতস্থিত ৰাষ্ট্ৰদূতে অসমৰ ক্ষেত্ৰত এক ডাঙৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে, এক ঐতিহাসিক সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। ইউৰোপীয়ন ইউনিয়নৰ অন্তৰ্গত যি 27খন সদস্য ৰাষ্ট্ৰ, এই 27খন সদস্য ৰাষ্ট্ৰৰ প্ৰতি অসমৰ বিভিন্ন ঠাইসমূহ ভ্ৰমণ কৰাৰ যি আচলতে নিষেধাজ্ঞা আছিলে, এই নিষেধাজ্ঞা এতিয়া বাতিল কৰা হৈছে। তদুপৰি কিছু কিছু ঠাইত বৰ্তমানে নিষেধাজ্ঞা আছে যদিও অসমৰ অধিকাংশ ঠাইৰ পৰা এই নিষেধাজ্ঞা বাতিল কৰা হৈছে। গতিকে এই যে নিষেধাজ্ঞা বাতিল কৰা হৈছে, এই নিষেধাজ্ঞা বাতিল কৰাৰ আঁৰত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অহৰহ প্ৰচেষ্টা, আৰু লগতে ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ প্ৰতি যি তেখেতৰ সদিচ্ছা, এই সদিচ্ছাৰ ফলতে আজি এই নিষেধাজ্ঞাসমূহ আজি বাতিল হবলৈ সক্ষম হৈছে। 2014 চনৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছৰে পৰা, আৰু 2016 চনত অসমত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা অসমত যি ধৰণৰ শান্তি শৃংখলা অটুট ৰখা হৈছে, বা অসমত যি ধৰণৰ শান্তিময় পৰিৱেশৰ পুনৰ উভতি আহিছে, গতিকে তাৰ বাবে এতিয়া কি হৈছে, ভাৰতবৰ্ষৰ সকলোবোৰ ৰাষ্ট্ৰৰ বা ভাৰতবৰ্ষৰ সকলোবোৰ ৰাজ্যৰ লগতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ এতিয়া যিসমূহ পৰ্যটক আছে, এই পৰ্যটকসমূহৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে। আমি সকলোৱে জানো যে মহা উপনিষদত উল্লেখ আছে যে বসুধৈৱ কুটুম্বকম, অৰ্থাৎ সমগ্ৰ পৃথিৱীখনে আমাৰ পৰিয়াল। এই যি আমাৰ ভাৰতবৰ্ষ বা যি প্ৰাচীন যি ভাৰতবৰ্ষ, এই প্ৰাচীন ভাৰতবৰ্ষ পূৰ্বে চিকিৎসা বিজ্ঞান, সমৰ কলা, অৰ্থশাস্ত্ৰ বা আমাৰ বিভিন্ন ধৰণৰ সংগীতৰ অৱদানে হওক বা বিভিন্ন ধৰণৰ জ্যোতিষ শাস্ত্ৰই হওক, তাৰ বাবে এক আচলতে কেন্দ্ৰবিন্দু আছিলে, বা সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষৰ এক নাম আছিলে। আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলে ভাৰতবৰ্ষলৈ আহি তাৰ জ্ঞান আহৰণ কৰিছিলে, তাৰ যি বিদগ্ধ যি ঋষিমুনি আছে, বিদগ্ধ ঋষিমুনিসকলৰ পৰা জ্ঞান আহৰণ কৰিছিলে। কিন্তু দীৰ্ঘকাল ধৰি ভাৰতবৰ্ষক বিদেশী শত্ৰুৱে আক্ৰমণ কৰাৰ ফলত ভাৰতবৰ্ষৰ যি ঐশ্বৰ্য বৈভৱ, এই ঐশ্বৰ্য বৈভৱসমূহ হ্ৰাস পাইছিলে। কিন্তু 1947 চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ভাৰতবৰ্ষৰ বাবে এক সোণালী সুযোগ আহিছিলে যে ভাৰতবৰ্ষৰ যি গৌৰৱময় ইতিহাস, এই গৌৰৱময় ইতিহাসক পুনৰ বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ এক সোণালী সুযোগ আহিছিলে। কিন্তু কংগ্ৰেছ চৰকাৰৰ ভুল নীতি আৰু কংগ্ৰেছ চৰকাৰৰ ভাৰতবৰ্ষৰ জাতি জনগোষ্ঠীসমূহক সমান অধিকাৰ প্ৰদান নকৰাৰ ফলত বিভিন্ন বিচ্ছিন্নতাবাদী শক্তিৰ জন্ম হৈছিলে, আৰু অসমো তাৰ ব্যতিক্ৰম নাছিলে, বা উত্তৰ পূৰ্বাঞ্চল তাৰ ব্যতিক্ৰম নাছিলে। যাৰ ফলত সমগ্ৰ বিশ্ববাসীয়ে অসমক এক দুৰ্গম তথা অসুৰক্ষিত ঠাই বুলি ভাবিছিলে, আৰু যাৰ বাবে অসমখন পৰ্যটনৰ ক্ষেত্ৰত বা অসমখন বিদেশী ৰাষ্ট্ৰৰ চকুত আচলতে এক দুৰ্গম ঠাই হিচাপে পৰিগণিত হৈছিলে। কিন্তু বিজেপি চৰকাৰ অহাৰে পৰা অসমৰ যি পৰ্যটনৰ যি ক্ষেত্ৰ বা পৰ্যটনৰ যি উদ্যোগ, এই উদ্যোগ কিন্তু দুপদুপে আজি বাঢ়িবলৈ সক্ষম হৈছে। অসমৰ যি মুঠ GDP আছে, অসমৰ মুঠ GDPত অসমৰ পৰ্যটন উদ্যোগে 10% পৰ্যন্ত অংশীদাৰিত্ব বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাজিৰঙাত এৰাতি যাপন কৰাৰ পিছৰ পৰা যি ধৰণে কাজিৰঙাত আজি পৰ্যটকসকলৰ যি সংখ্যা বৃদ্ধি পাইছে, গতিকে সেয়া ঐতিহাসিক। বিগত বৰ্ষত 2025-26 বৰ্ষত 5,50,000তকৈ অধিক পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে। 70 লাখতকৈ অধিক ব্যক্তিয়ে অসমৰ যিসমূহ বিমান বন্দৰ আছে, এই বিমান বন্দৰসমূহ ভ্ৰমণ কৰিছে। আজি অসমে প্ৰায় 2200 কোটি টকাৰ আজি পৰ্যটন ক্ষেত্ৰত 2200 কোটি টকাৰ পৰ্যটন ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। আজি অসমত বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট খেলেই হওক বা IPL হওক, বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে, যাৰ ফলত ভাৰতবৰ্ষৰ যিসমূহ নৱপ্ৰজন্ম আছে, এই নৱপ্ৰজন্মৰ এক
আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তথাপি আমি জানো যে এক টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপেও বা এক কনচাৰ্ট ডেষ্টিনেশ্যন হিচাপেও আজি অসমক গঢ়ি তুলিব বিচৰা হৈছে। বিগত বৰ্ষত পোষ্ট মেলন আহিছিলে, এইবেলিও নৱেম্বৰৰ 17 তাৰিখে গানছ এণ্ড ৰজেছ বুলি এক আগশাৰীৰ সংগীত শিল্পীৰ দল অসম ভ্ৰমণ কৰিব আৰু যাৰ টিকেট ইতিমধ্যেই শেষ হওঁ। গতিকে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী সকলেও অসমলৈ যি ভ্ৰমণ কৰাৰ যি পৰিৱেশ, এই পৰিৱেশ মুকলি হৈছে আৰু তেওঁলোকে অসমখনলৈ অহাৰ বাবে নিজকে সুৰক্ষিত অনুভৱ কৰিছে। গতিকে পূৰ্বে অষ্ট্ৰেলিয়া, জাপান আৰু শেহতীয়াকৈ ইউৰোপীয়ন ইউনিয়নৰ অন্তৰ্গত 27খন ৰাষ্ট্ৰই যি তেওঁলোকে মুকলিমূৰীয়াকৈ অসম ভ্ৰমণ কৰাৰ যি পৰিৱেশৰ সূচনা হৈছে বা তেওঁলোকে যি ঘোষণা কৰিছে, সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া নেতৃত্বত যি আচলতে ডাঙৰ প্ৰাপ্তি বুলিয়েই আমি ক'ব লাগিব। গতিকে যে অসমখনক শান্তি শৃংখলা অটুট ৰখাৰ তেওঁৰ যি প্ৰয়াস, এই প্ৰয়াসক আমি ৰাজ্যিক বিজেপিয়ে আমি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছো। পূৰ্বে গুলী বাৰুদৰ আচলতে শব্দত ৰাতিপুৱা অসমত এতিয়া দবা শংখ আৰু হৰিনামেৰে ৰাতিপুৱাই এক শান্তিময় পৰিৱেশৰ যি সৃষ্টি হৈছে অসমত, তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো। গতিকে ভৱিষ্যতে অসমৰ পৰ্যটনৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আহিব। তদুপৰি অসম চৰকাৰে অসমৰ যুৱক যুৱতীসকলক হোমষ্টে নিৰ্মাণৰ বাবে, অসমৰ যুৱক যুৱতীসকলক পৰ্যটনৰ ক্ষেত্ৰত আগবাঢ়িবলৈ, অসমৰ চাহ বাগিচাসমূহত ৰিজৰ্ট স্থাপন কৰিবলৈ বিভিন্ন ধৰণৰ ৰাজ সাহায্যযুক্ত আজি লোন প্ৰদান কৰা হৈছে বা যি কম টকাৰ যি কম সুদৰ হাৰত লোন প্ৰদান কৰা হৈছে, তাৰ ফলত অসমৰ পৰ্যটন ক্ষেত্ৰত দুপে আগবাঢ়িছে। গতিকে আমি পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো যে অসমৰ যি শান্তি শৃংখলা অটুট ৰখাৰ বাবে যি পৰ্যটন ক্ষেত্ৰৰ যি আজি আগবাঢ়িছে, তাৰ বাবেও আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। গতিকে অনাগত সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চল বিশ্বৰ সকলোবোৰ পৰ্যটকৰ এক উল্লেখনীয় ভূমি হিচাপে পৰিগণিত হ'ব বুলি আমি আশা কৰিছো। লগতে আমি এইটো ব্যক্ত কৰিব বিচাৰিছো যে আজি অসম বিশ্বৰ যিসমূহ আগশাৰীৰ বিনিয়োগকাৰী প্ৰতিষ্ঠান আছে, এই বিনিয়োগকাৰী প্ৰতিষ্ঠানসমূহৰ এক মূল ঠাই হিচাপে পৰিগণিত হৈছে। আজি জুলাইৰ প্ৰথম ভাগত 1, 2, 3 তাৰিখে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে জাপানৰ এক বিশেষ প্ৰতিনিধিৰ দল অসমত উপস্থিত হ'ব। কিন্তু এই প্ৰতিনিধি দলৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এছাম বিৰোধীয়ে যি অসম বিৰোধী বুলি ক'ব লাগিব, তেওঁলোকক অসম দ্ৰোহী বুলিয়ে ক'ব লাগিব তেখেতসকলে এতিয়া অসমত এক পুনৰ অশান্ত পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। পূৰ্বেও জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ধৰণে অসমৰ পৰিৱেশ বিনষ্ট কৰিব বিচৰা হৈছিলে আৰু পুনৰ এতিয়াও সেই একেটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে, অসমখনক অশান্ত কৰিব বিচাৰিছে। গতিকে আমাৰ অনুৰোধ তেওঁলোকলৈ যে অন্ততঃ অসমত যদি বিনিয়োগ আহে তেনেহ'লে অসমত উদ্যোগ স্থাপন হ'ব, অসমৰ যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব, যে তেওঁলোকে অন্ততঃ অসমৰ যুৱক যুৱতীসকলে সংস্থাপন লাভ কৰাৰ স্বাৰ্থত তেওঁলোক যাতে এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নকৰে, তাৰ বাবে আমি অনুৰোধ কৰিব বিচাৰিছো। গতিকে অসমখন এতিয়া পিছ পৰি থকা নাই। অসমখন এতিয়া মাহিয়াৰ চকুৰে চোৱাৰ দৃষ্টি, আচলতে কেন্দ্ৰীয় চৰকাৰৰ যি মাহিয়াৰ চকুৰে চোৱাৰ যি পৰিৱেশ আছিলে, এই পৰিৱেশৰ অৱসান ঘটিছে। অসম এতিয়া আগবাঢ়িছে, অসমীয়া আগবাঢ়িছে আৰু অসম ভাৰতবৰ্ষৰ এক উল্লেখনীয় ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ পৰিৱেশ সৃষ্টি হৈছে। তাৰ বাবে আমি অসমৰ সকলোবোৰ ৰাইজে একেলগে যিসমূহ আমাৰ আলহী আছে, যিহেতু আমি কওঁ অতিথি দেৱ ভৱ, গতিকে আমি তেনেকুৱা ধৰণৰ এক শ্লোগানেৰে আমি যিসমূহ অতিথি আহিব, আমি তেওঁলোকক আমি সম্ভাষণ জনাব লাগিব, তেখেতসকলক আমি আমন্ত্ৰণ জনাব লাগিব। গতিকে তেনেকুৱা ধৰণৰ এক আমি পৰিৱেশ সৃষ্টি হোৱাটো বিচাৰিছো। গতিকে এই কথাখিনিয়ে কৈ আমাৰ এই বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।